নতুন বুলি নহয়, বহুত দিনৰ পৰা একচুৱেলি বাগিশ্ৰী, নাককাটি হিল আৰু কাকৈজানাত কিছু এৰিয়াত এতিয়ালৈকে সেই গ্ৰীণ লিক পেপাৰ চেনেক এটা ৰেস্কিউ কৰা হ'ল আজি বাগিশ্ৰীৰ সন্মুখত এটা। আৰু ইয়ো ৰাছেল ভাইপাৰ নিচিনাকৈ এটা বিষাক্ত সাপ হয় আৰু ই গছৰ দানি এনেকৈ ক'ৰবাত বহি থাকে আৰু ইয়াক যথেষ্ট সাৱধান হ'ব লাগে, কিয়নো এই সাপটো অকল গছৰ ওপৰত ওলমি থাকে আৰু আমি কিবা এটা কাম বা কিবা কাপোৰ এনেকৈও যেতিয়া আমি চাপিব যাওঁ সেই সময়তে আমি এই সাপৰ হয়তো কামুৰি খাব লগা হয়। গতিকে আপোনালোকে সাৱধান হ'ব। আৰু মই বাগিশ্ৰী পাহাৰৰ সন্মুখৰ ৰাইজৰ অতিকৈ আমি আজি 5ডালমান ৰেস্কিউ কৰিছোঁ। এইটো একচুৱেলি সাপটো পাতৰ ৰঙৰ নিচিনা যথেষ্ট মেলি থাকে আৰু সেই গছৰ ওপৰতে বহি থাকে। যেতিয়াবা আমি সিফালেদি যাওঁ তেতিয়া সি কামুৰিবৰ চেষ্টা কৰে আৰু তেতিয়াবা কামুৰি দিয়ে। গতিকে অলপ এই সাপৰ পৰা অলপ সাৱধান থকাটো খুবেই ভাল আৰু কামোৰাৰ লগে লগে আপোনালোকে হস্পিটেলত যোৱাৰ খুবেই প্ৰয়োজন। ৰাছেল ভাইপাৰৰ নিচিনাই নেকি ইয়াৰ লক্ষণ? হয়, ৰাছেল ভাইপাৰ নিচিনাই বিষাক্ত হয়। ৰাছেল ভাইপাৰ যিমানখিনি বিষাক্ত, আমাৰ এই গ্ৰীণ লিক ভাইপাৰটো সিমানখিনি বিষাক্ত। কিন্তু বিষাক্ত যদিও বা হয়, আমি সময়মতে হস্পিটেলত গ'লে আমি বাচি যাম আমি।